কলিক খেদোৱাৰ উপায় কি? আমাৰ মন বুদ্ধি চিত্ৰ অহংকাৰৰ পৰা কলিক খেদোৱাৰ উপায় কি? কলিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? কলিয়ে আমাক কি কি কৰি থাকে? বিভিন্ন শাস্ত্ৰত কলিয়ে কৰি থকা কামবিলাকৰ বিষয়ে উল্লেখ কৰিছে। সেইখিনিক যদি আমি থুপাই লওঁ, 1 নম্বৰ কাম, কলিয়ে ধৰ্ম ধ্বংস কৰে, অৰ্থাৎ অধৰ্ম কৰায়। আমি স্বামীয়ে পত্নীৰ লগত অধৰ্ম কৰোঁ, পত্নীয়ে স্বামীৰ লগত কৰে, ঘৰৰ ককাই ভাই ইজনে সিজনৰ লগত অধৰ্ম কৰোঁ, প্ৰতিবেশী ইজনে সিজনে ঠেলা ঠেলি কৰোঁ, অধৰ্ম কৰোঁ, সমাজত অধৰ্ম কৰোঁ। মই যদি কিবা উপায়েৰে সমৰ্থবান হ'লোঁ, গাঁওখনৰ ৰাইজে মোক পঢ়াই নি এদিন ডাঙৰ বিষয়া কৰিলে, সকলোৱে এপইচা দুপইচাকৈ দি। এইবাৰ মোৰ ক্ষমতা আহিলে গাঁৱলৈ বহাবলৈ অহা টিউবৱেলটোৰ পৰাও অকণমান মই চান কাঢ়ি খাই পেলাওঁ। এয়া কোনে কৰায়? কলিয়ে কৰায়। কলিৰ মূল কাম অধৰ্ম কৰোৱায়, উভয় নদী কৰাই দিয়ে অধৰ্ম। প্ৰতাৰণাৰ প্ৰৱৰ্ধন কৰে, 2 নম্বৰ কাম, প্ৰতাৰণা বঢ়াই দিয়ে। চব ফালে প্ৰতাৰণা আজিকালি। স্বামীয়ে ভাইজাক প্ৰতাৰণা, ভাইজাই স্বামীক, পুত্ৰই পিতৃ মাতৃক, কলৈ গৈছিলি? মই ইয়াতে আছিলোঁ, কিন্তু ই গৈ অসৎ সংগত আছে। চব প্ৰতাৰণা কৰোৱায়। প্ৰতাৰণাত নিপুণ কৰি পেলায়, ইমান নিপুণ হৈ যায়, একেলগে আছোঁ কিন্তু প্ৰতাৰণা আমি ধৰিব নোৱাৰা হৈ যায়। দুৰ্নীতি বৃদ্ধি কৰে, অনীতিকে নীতি বুলি ভাবিবলৈ বাধ্য কৰে। আপোনালোকে ব্যাখ্যা নকৰিলেও হ'ব, চাৰিওফাললৈ চকু কাণ মেলি দিয়ক। অনীতিকে নীতি কৰাই দিয়ে, কলিৰ 3 নম্বৰ কাম। নৈতিক অধঃপতন ঘটোৱায়। যি নীতি আছিল আমাৰ ঘৰবিলাকত, আজিকালি ল'ৰাই টিলিকি মাৰি অঁতৰাই দিয়ে। কলি যুগ, এইবোৰ কৰিব নোৱাৰোঁ। পিতৃ মাতৃৰ চৰণ স্পৰ্শ কৰিব বেয়া পায়, আউটডেটেড বুলি ভাবে। বোৱাৰী এগৰাকীয়ে শাহুক সন্মান কৰিবলৈ ভাল নাপায়, নিজৰ আই বোপাই বুলি ভাবিবলৈ টান পায়। এই চব কাম কলিকৃত দোষ। নৈতিক অধঃপতন, কোনো নীতি নাই, চবতে আমি ফাঁকি দিছোঁ। যদি মই শিক্ষক, তেনেহ'লে কেনেকৈ সোনকালে ঘৰ আহি পাওঁ? যদি মই অফিচৰ কৰ্মচাৰী, কেনেকৈ মই টেবুলৰ তলেৰে 2 টকা পাওঁ? মই যদি আনকি ভকতলৈকে, দায় দোষ নধৰিব দেই বা ভকত, একেবাৰে হাতযোৰ আপোনালোকৰ চৰণত শিৰ থৈছোঁ, চবতে আছে। এয়া কলিকৃত দোষ। মানুহৰ মাজত, আনকি সম্বন্ধীয়জনৰ মাজতো, প্ৰিয়জনৰ মাজতো দ্বন্দ্ব থিয় কৰাই দিয়ে। দ্বন্দ্ব দৃশ্য, কলিৰ এটা ভায়েক বুলি আমি পাই আহিলোঁ প্ৰথমতেই। দ্বন্দ্ব কৰাই দিয়ে। কাম ক্ৰোধ লোভ মোহ বৃদ্ধি কৰাই দিয়ে। কাম ক্ৰোধ লোভ মোহ বৃদ্ধি কৰাই দিয়ে। মোহ বৃদ্ধি কৰাই দিয়ে, লোভ বৃদ্ধি কৰাই দিয়ে। বিশ্বাসঘাতকতাত সহজাত কৰি তোলে, বিশ্বাসঘাতক কৰি তোলে। খুব সহজতে বিশ্বাসঘাত কৰিব পাৰে আজিকালি মানুহে। আগতে এনেকুৱা কাহিনী পোৱা যায়,
যে মানুহে ক'ৰবাত পুণ্য তীৰ্থ কৰিব গৈছে, নিজৰ সকলো ধন সোণ ৰাখি থৈ যায়, এঘৰত ৰাখি থৈ যায়, উভতি আহিলে বোলে তোমাৰ ধন সোণ বিচাৰি লোৱা। কিন্তু এতিয়া হ'বনে তেনেকুৱা? আহি আৰু উভতি নাপাবহি। দুখ বৃদ্ধি কৰে, অস্থিৰতা বৃদ্ধি কৰে। অস্থিৰ, আজিৰ সমাজ অস্থিৰ, আজিৰ সমাজ অস্থিৰ। মই এজন শিক্ষক, আজি দুখেৰে ক'ব লগা হৈছে, মোৰ জীৱন শিক্ষকতাৰ জীৱন কালতেই ইমান অস্থিৰ ছাত্ৰ সমাজ হৈ পৰা দেখিছোঁ যে ভাবিবলৈকে ভয় লাগে। অস্থিৰ, স্থিৰতা নাই। 45 মিনিট 40 মিনিট এটা শ্ৰেণীত একান্তভাৱে বহি পাঠ গ্ৰহণ কৰিব নোৱাৰে। অল্প আয়ু, অল্প আয়ুটো হয়ে আজিকালি, অল্প আয়ু কলিকৃত দুখ। সেইটো সহজতে মানুহৰ মৃত্যু হৈ যায়। মলিনতা, মলিনতা দেহৰ, মনৰ, বাক্যৰ। মুখখন আছে কাৰণে আমি টানতকৈও টান কথা কৈ দিবলৈ কোনো কেয়াৰেই নকৰোঁ। যি আহে তাকে কৈ দিব পাৰোঁ, যি আহে তাকে। বাক্যৰ মলিনতা, মনৰ মলিনতা। আমি আজি খোলাকে আনন্দ উপভোগ কৰিব নোৱাৰোঁ। গাঁওখনৰ এঘৰলৈ যদি এখন নতুন বাহন আহে, আনন্দৰ বিষয় হ'ব লাগে। গাঁওখনৰ এটা সম্পদ বাঢ়িছে, কেতিয়াবা বিপদত পৰিলে আমিও যাম, পাম সহায়। তাৰ পৰিৱৰ্তে আমি কি বুলি কওঁ, নেজ দীঘল হৈছে নিজৰ, নিজে পাৰি বহিব, আমিনো কি দৰকাৰ যাব, এনেকুৱা ভাৱ হৈ যায়। মলিনতা, এইটো মনৰ মলিনতা। দেহৰ মলিনতা, অপবিত্ৰতা আজিকালি বাঢ়ি গৈছে। অপবিত্ৰতা, এই আটাইবিলাক কলিকৃত দুখ আমাৰ সমাজত আজি চলি আছে। সেইটোকে দ্বাদশ স্কন্ধ ভাগৱতে আমাক সকীয়াই দিছে। কলিৰ বাসস্থান হিচাপে পৰীক্ষিতে চুক্তি কৰি দিছিল ক'ত ক'ত থাকিব। 5টা স্থান দিছিল। যোৱা অৰ্থাৎ পাশা খেল কৰা স্থান আৰু ব্যক্তি, মদ পান কৰা স্থান আৰু ব্যক্তি, স্ত্ৰী সংসৰ্গৰ স্থান আৰু সদায় কেৱল স্ত্ৰী আলাপন কৰি থকা ব্যক্তি, তেওঁৰ দেহত কলি থাকে। জীৱ হত্যা বা হিংসাৰ অনুকূল স্থানবিলাক, স্বৰ্ণ আদি সম্পত্তিৰ অহংকাৰ। বাপসকল, আপোনালোকে এতিয়া মনটো চকুকেইটা মুদি এই 5টা বস্তু আপোনালোকৰ ঘৰত, 5টা স্থান বা এই 5জন ব্যক্তি, জুৱা খেলাৰ স্থান আৰু জুৱা খেলা লোক দুয়োৰে গাত কলি থাকে। আমাৰ গাঁৱৰ পৰা আমি হাইস্কুলত থাকোঁতে এটা ঘটনা দেখিছিলোঁ। সেই সময়ত গৰু খেতিৰ বাবে আৰু প্ৰত্যেকৰে ঘৰে ঘৰে গৰু। ককায়েকে ONGC চাকৰি কৰে, ভায়েকৰ একো নাই, খেতিখিনিকে কৰ বুলি 60,000 টকা তেতিয়াৰ দিনতে দিছিল গৰু এহাল আনিব, 30,000 টকা। ৰাজমাই বজাৰলৈ গ'ল, গৈ পিনাই দেখিলে যে এই এনেকৈ বল দলিয়াব দিয়ে, ওপৰৰ পৰা আহি আহি ক'ৰবাত সোমাই, যিটোত সোমাই ডাবুল পাব, বলটো য'তে সোমাব, তেনেকুৱা এখন জুৱা তাত হৈ থাকে। ই গৰু চাই ভাবিলে 30,000 আছে, যদি 5,000 আৰু পাই লওঁ সুবিধাই দেখোন হ'ব।
প্ৰথমে হেনো লগাই দিলে, তাৰ নামটো নাৰায়ণ, নাম যে এইজনৰ নাম নাৰায়ণ। লগাই দিলে, প্ৰথমে হেনো 20,000 নে কিমান পাই গ'ল, অলপ অলপ পালে। তে গৰুৰ যিজন দালাল আছিল সিও আমাৰ গাঁৱৰে, তাক কৈছে ব'ল তই এখন গৰু কিনিব লাগে। সি ক'লে 20,000 পালোৱে, আৰু 10,000 পালে দুহাল নিব পাৰি। এইবুলি আটাইখিনি লগাই দিওঁতে এটা সময় এটকাও নাইকিয়া হ'ল, হুৰাও হুৰে কান্দিব ধৰিছে। আৰু ঘৰলৈ আহি ককায়েকৰ ভৰিত পৰি কন্দা দৃশ্যটো মই দেখিছিলোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। তাৰমানে জুৱা খেলা মানুহৰ লগতো কলি থাকে। এতিয়া মই আপোনালোকক ক'লোঁ এইখিনি জুৱা খেলত থকা, জুৱা খেলৰ মানুহৰ গাত থকাটো কথা কওঁ শুনক। সেই একেজন ব্যক্তিকে ONGCত চাকৰি কৰা ককায়েকে দয়া কৰি আৰু 30,000 দি পিছৰবাৰ আকৌ গৰু আনিব পঠালে। আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, সেইদিনাও গৈ তাৰ মগজত সোমালে, দাদাক যদি 30,000 ঘূৰাই দিব পাৰোঁ, হে ভগৱান এইবাৰ লগাবা আৰু বুলি 30,000 লগাই দিলে, চব টকা গ'ল। এইযোৰ জুৱা খেলাজনৰ গাত থকা কলি থকা কথা, এয়া জুৱাৰ স্থানত থকা কলি নহয়। গতিকে মদ পান কৰা স্থান আৰু মদ পান কৰা ব্যক্তি যদি আপোনাৰ ঘৰত আছে, তেনে কলি সোমাই আছে বুলি ধৰিব। ত্যাগ কৰিব দেই বাপসকল, ত্যাগ কৰিব, নহ'লে কিন্তু আপোনাৰ আমি হাজাৰ নাম ল'লেও কলিৰ প্ৰভাৱৰ পৰা মুক্তি সহজতে নেপাম। জীৱ হত্যা আৰু হিংসাৰ অনুকূল স্থানবিলাকত থাকে। এতিয়া আমাৰ ঘৰবিলাকত যদি জীৱ হত্যা হৈ আছে, তেতিয়াহ'লে আমাৰ ভাবি ল'ব আমাৰ ঘৰবিলাকত কলিৰ নিবাস আছেই। স্বৰ্ণ আদি ধন সম্পত্তি, এই বিষয়ে আলোচনা আমি কৰিছোঁৱেই। ধন সম্পত্তি আহৰণ কৰাটো কোনো ভুল নহয়, ধন সম্পত্তি কেতিয়াও আপদ নহয়। দৰিদ্ৰতা বা অলক্ষী দূৰ কৰিবৰ বাবে ধন সম্পত্তিৰ আৱশ্যক আছেই। সৎ পথেৰে উপাৰ্জন কৰা ধন সম্পত্তি কেতিয়াও কলি নহয়। হোৱা হ'লে ৱাৰেন বাফেট, ৰতন টাটা এই সকলো কলিৰ প্ৰভাৱতে পৰিলেহেঁতেন। আচলতে সেই ধন সম্পদৰ আমাৰ অহংকাৰ কিমান হৈছে। ৰতন টাটা আপোনালোকে দেখিছিল, এটা অতি সাধাৰণ জীৱন কটাইছিল, কিন্তু লক্ষ লক্ষ টকা দুখী দৰিদ্ৰ চেৰিটেবল ট্ৰাষ্টত দান দিছে। ধন কেনে পথেৰে আহৰণ কৰিছোঁ সম্পদ, 1 নম্বৰ বিচাৰ্য সেইটোহে, তাত কলি আহিছে নেকি। দুৰ্নীতি, কাৰণ দুৰ্নীতি হৈছে কলিৰ ভায়েক। আৰু সেই সম্পদত মোৰ অহংকাৰ বাঢ়িছে নেকি। 3 নম্বৰ কথাটো যে সেই সম্পদৰ ব্যৱহাৰ মই কেনেকৈ কৰিছোঁ। শ্যামন্তমণিটোৱে বৰ্ণনা দিওঁতে তাতে লিখাই আছে, আপোনালোকে পাইছে, নাহিকে দুৰ্ভিক্ষ মাৰি মৰক, একো উপসৰ্গ কি আছে নোপোজে তই, নাহিকে ব্যাধি ব্যাঘ সৰ্প ভয়। সেইটো মণি পিন্ধি যাওঁতে আকৌ বাঘে মাৰিলে, সিংহই মাৰিলে, সিংহটোক আকৌ জাবৱন্তই মাৰিলে। সেইটো মণি নিয়ে ইমান অথন্তৰ হ'ল, কৃষ্ণই 18 দিন যুদ্ধ কৰিব লগা হ'ল। কি কাৰণে? তাৰ গুণ সেইদিনাই নিষ্প্ৰভ হ'ল, যিদিনা তাৰ গৰাকীৰ সেই মণিৰ প্ৰতি অহংকাৰ আহিল। কৃষ্ণই বিচাৰিছিল নিজে বোলে তোমাৰ বহুত হৈ গ'ল, এইটো ৰাজভঁৰালত জমা দিয়া, জগতৰ কল্যাণ হ'ব লাগে ইয়াৰ পৰা। নিদিলে, মই মোৰ ভাৱত থাকিল অহংকাৰ। সেইদিনাই আচলতে মণিৰ গুণ
লোপ পালে। আমাৰ উপাৰ্জিত ধন সম্পদো যেতিয়ালৈকে আমি ভগৱন্তক অৰ্পণ নকৰিম তেতিয়া সি আপদ কঢ়িয়াই আনিব। ভগৱন্তে দিবও, ভগৱন্তই নিও থাকিব, ডাক্তৰ হৈ নিব, গাড়ীৰ মেকানিক হৈ নিব, LIC মানে পলিচি হৈ নিব, কি হৈ পায় নি থাকিব। ভোগ আমাৰ নহয়। সম্পদ ভগৱন্তত অৰ্পণ কৰি, শাস্ত্ৰত এই ভাগৱত শাস্ত্ৰতে আছে, আপোনালোকে পাব অধ্যয়ন কৰিলে, যে সৎ পথে উপাৰ্জিত ধন কি উপাৰে ভাগ কৰিব লাগে। 5 ভাগ কৰিব কৈছে। এভাগ নিজৰ ভৱিষ্যতৰ বাবে, এভাগ পৰিয়াল পোষণৰ বাবে, এভাগ সন্তান আদিৰ ভৱিষ্যত বিবাহ আদিৰ কাৰণে, এভাগ দুখী দৰিদ্ৰৰ কাৰণে, আৰু এভাগ জগতৰ কল্যাণৰ কাৰণে ভগৱন্তৰ কাৰ্যৰ বাবে ভাগ কৰি ব্যৱহাৰ কৰিবলৈ আমাক শাস্ত্ৰই কৈছে। কিন্তু বাপসকল, দুখৰ বিষয়, সম্পদৰ ব্যৱহাৰটো আমি ভালকৈ নাজানো। মই এটা সৰু উদাহৰণে এই কথাটো এৰিব বিচাৰিছোঁ আৰু নকওঁ আৰু। ল'ৰা ছোৱালীৰ বিয়া পাতে, পেণ্ডেল পাৰ্টিত 3 লাখ টকা দিয়ে, খাদ্যৰ কেটাৰিং পাৰ্টি বোলে একেবাৰে কোনেও নোখোৱা খানা খুৱাব লাগিব। ইয়াত মাছ মাংস পনীৰ চব থাকিব লাগিব। 2.5 লাখ খৰচ কৰে। নতুন বোৱাৰীৰ বাবে কাপোৰ কিনে 7-8 লাখ টকা। অলংকাৰৰ কথা নকলোঁ। কিন্তু সেই বিয়াখনত নাম গাবলৈ যিকেইজন ভকতক আমি নিমন্ত্ৰণ কৰোঁ, AC ধুতি এখন আহিবৰ সময়ত আৰু পইচা 50 টকাত লৈ ইমানকৈ দিব লাগেনে বুলি কওঁ। AC ধুতিটো বুজি পাইছে নাই আকৌ আপোনালোকে? AC ধুতি মানে তাৰ মাজেৰে সুন্দৰকৈ বায়ু অহা যোৱা কৰি থাকিব পাৰে। ইচ্ছা কৰিলে আপোনালোকে সেইখন ধুতি নদীত মাছ আহিলে জালুকনীও বাব পাৰে। আপোনালোকে মোৰ কথাকেইটা আনন্দ পাইছে যদিও ভাবি চাওক হয়নে নহয়। পুৰোহিতজনক বস্ত্ৰ এখন দিব ক'লে, এই যে গামোচা, এটা গামোচা আজিকালি চৰকাৰীভাৱে বেন বাৰু, গাল মোহাৰিব লাগিলে গালখন ফৰফৰাই দিয়ে যে, আৰু আগটো যে এনেকৈ পাক খাই থাকে, তেনেকুৱা গামোচা এখন দিয়ে। পুৰোহিতজনক যদি কোৱা হয় বোলে তেখেতক অৰিহণা এটা দিয়ক, খুব বেছি 100 টকা ওলাব। যিজন পুৰোহিতে আগদিনাৰ পৰা কষ্টব্ৰতে থাকি নিজ পুত্ৰ কন্যাৰ বোৱাৰীৰ শুভ বিবাহ 2টা আত্মাক ভগৱন্তৰ সাক্ষী কৰি লগাই দিব, তেওঁক দিবলৈ ধুতিখন দোকানীয়ে যেতিয়া সুধিব, বাবু ধুতি কি ৰকম দিম? এই দে এইটো ভকতক দিবলৈহে, কম দামী দি দে। তাৰ বাবে আনে 150 টকীয়া ধুতি, আৰু বোৱাৰীয়েকক পিন্ধাবৰ বাবে আনে 1.5 লাখ টকীয়া কাপোৰ। এয়া আমাৰ সম্পদৰ ব্যৱহাৰ। তাৰে আমাৰ আপদবিলাক গোট খাই যায়, কলি তাতে আহি যায়। মই এইটো ক'ব বিচৰা নাই ভকতক ঢেৰ কিবা দিয়ক, যিটো দিছে যিটো পাৰে আনন্দ চিত্তে মুক্ত হস্তে আমি দিব লাগে। আমি আচলতে সম্পদ গোটাওঁহে গোটাওঁ, তাৰ ব্যৱহাৰটো নাজানো, আৰু ভোগো কৰিব নোৱাৰোঁ। গোটাই লোৱাৰ পিছত খাই লোৱা গোটেই জীৱনটো কৰোণাৰে চপাই লওঁ, কি বুলি ৰিটায়াৰ হোৱাৰ পিছত বহি বহি খাম। কিন্তু ভগৱানে খাব নিদিয়ে। বোলে কি? বোলে মিঠা খাব নোৱাৰোঁ নহয়, ডায়েবেটিছ। মাংস খাব নোৱাৰোঁ নহয়, হাই প্ৰেছাৰ।
বোলে ফল মূল আদি শাক পাচলি বোলে না 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 ইউৰিক এচিড খা বাপেকে ভীমকলটো এতিয়া। গতিকে এই 5টা স্থানত কলিৰ যি বাসস্থান কৰিছে বাপসকল, এয়া যদি আমাৰ গৃহবিলাকত আছে তেতিয়াহ'লে তাক দূৰ কৰিব লাগিব। দূৰ কৰা উপায়টো মই কৈয়ে সামৰিব বিচাৰিছোঁ। আচলতে 8 বজালৈকে আছিল, সময় পাৰ হৈছে। কলিৰ অসীম প্ৰভাৱ হ'লেও ভাগৱতৰ 12 স্কন্ধৰ 4ৰ্থ অধ্যায়ৰ 40 নম্বৰ শ্লোকত এটা কথা কৈছে যে কলিৰ অসীম প্ৰভাৱ হ'ব পাৰে, দুখৰ সাগৰ কলি হ'ব পাৰে, কিন্তু 4জন ব্যক্তিক কলিয়ে প্ৰভাৱ খটুৱাব নোৱাৰে। এই 4জনৰ ব্যক্তি কোন কোন? যি ব্যক্তি ধাৰ্মিক, যি ধৰ্ম আচৰণ কৰে, কোনো কাৰণতে ধৰ্ম ত্যাগ নকৰে। পিছে বাপসকল, ধৰ্ম মানে আকৌ মই সদায় নাম গোৱা, সদায় পূজা পাঠ কৰা এইটোক ধাৰ্মিক বুলি ভাগৱতে কোৱা নাই। ধৰ্মৰ 32 লক্ষণ আছে। সেই 32 লক্ষণ যাৰ দেহত আছে, মই এতিয়া চব নকওঁ, মাত্ৰ এটা কওঁ, একেবাৰে প্ৰথমটোকে কওঁ। ধৰ্মৰ প্ৰথম লক্ষণটো হৈছে সত্য। এতিয়া সত্য আমাৰ কাৰ কাৰ লগত প্ৰতিনিয়ত থাকে নিজে ভাবি ল'লে হ'ব। বাকী 31টা কথা মই নকলোৱেই। এই 32 লক্ষণ যাৰ আছে সিহে ধাৰ্মিক। পুৱা গধূলি বোলে সদায় ঈশ্বৰ সেৱা কৰি আছে, কিন্তু ধৰ্মৰ 32 লক্ষণ নাই। এটা লক্ষণে ক'লে সত্যই নাই বোলে তেওঁ গাত, পটককৈ মিছা মাতি দিব পাৰে, তেতিয়াহ'লে তেওঁ ধাৰ্মিক হ'ব নোৱাৰে। যি ব্যক্তি সত্যবাদী, যি কেৱল সত্য আচৰণ কৰে, ৰাজা হৰিশ্চন্দ্ৰ কলিয়ে বলে নোৱাৰিল, সত্যত আচৰণ, কাৰণ সত্য ঈশ্বৰ। যি ব্যক্তি শুদ্ধ চৰিত্ৰ, যাৰ চৰিত্ৰ শুদ্ধ আছে, আৰু যি ব্যক্তি পুণ্যৱান, যাৰ অক্ষয় পুণ্য পূৰ্বজন্মত হওক, এই জন্মৰ কৰ্মৰ বাবে হওক, যাৰ অক্ষয় পুণ্য আছে, কলিয়ে সেই ব্যক্তিক প্ৰভাৱ খটুৱাব নোৱাৰে বুলি 12 স্কন্ধৰ মূল ভাগৱতৰ 4ৰ্থ অধ্যায়ৰ 40 নম্বৰ পুটটোত উল্লেখ কৰি থৈছে। এতিয়া বাপসকল, এই 4 প্ৰকাৰৰ ব্যক্তি কেৱল সেইজনে হ'ব পাৰিব যাৰ জ্ঞান হ'ব, জ্ঞান থাকিব, যাৰ বৈৰাগ্য থাকিব, যাৰ ভক্তি থাকিব, সামৰিব লৈছোঁ, যাৰ ভক্তি থাকিব। আৰু জ্ঞান বৈৰাগ্য ভক্তি পোৱাৰ উপায়টো হৈছে ভাগৱত শাস্ত্ৰ। এই শাস্ত্ৰখনত এই 3টা বস্তুৱে আছে। আৰু এই শাস্ত্ৰখনত থকা 18,000 শ্লোকৰ কথা মই প্ৰথমতে কৈছিলোঁ, একদম প্ৰথমতে কৈছিলোঁ যে 18,000 শ্লোকৰ অৰ্থ এটাই প্ৰতিপাদন কৰিছে। ভাগৱত শাস্ত্ৰ আছে শ্লোক 18,000, সমস্তৰে মুখ্য মাত্ৰ হৰিনাম সাৰ। যি হৰিনাম লৈছে, যি হৰিনামক আশ্ৰয় কৰিছে, সেইজনেই জ্ঞান বৈৰাগ্য আৰু ভক্তিৰ লাভৰ অধিকাৰী হ'ব পাৰে।